এতিয়াও যদি এই ৰাস্তাটো যদি এইমাত্ৰ যদি বৰষুণৰ পানীত ডুব যায় তেতিয়াহ'লে আপুনি মানুহ খোজকাঢ়ি আহিলেও তেওঁ পৰি তাত মৰিব। চৰকাৰৰ মানে মই এটা কথা কৈছোঁ যে এই বৰষুণ যোৱাৰ পিছত যেনেকৈ চুৰ যোৱাৰ পিছত বুদ্ধি, বৰষুণ যোৱাৰ পিছত জাপি, চৰকাৰৰ গোটেই পৰিকল্পনাটো এইটো অৱস্থা হৈছে। চৰকাৰে সদায় বাৰিষা যেতিয়া বৰ ঢল চলি থাকে তেতিয়া চৰকাৰে কামবিলাক কৰিবলৈ তৎপৰ হয়। গতিকে দুৰ্ভাগ্যজনক কথা, আজি মোৰ এই তেখেতৰ ল'ৰাটো যিজন ল'ৰা উঠি গ'ল তেওঁ পিতৃক লগ পাই অত্যন্ত দুৰ্ভাগ্যজনক কথা। আমাৰো ল'ৰা ছোৱালী আছে, কিন্তু এইটো প্ৰথম ঘটনা নেকি? এইটো আজি এনেকুৱা ঘটনা নহয়, আগতেও বহুত ঘটনা হৈছে। গতিকে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা কথা কৈছোঁ, আপোনালোকে গাঁত চাত খান্দি যিবিলাক ব্যৱস্থা কৰে এই লগে লগে তাক আকৌ ৰিপেয়াৰ কৰা ব্যৱস্থাটো নকৰে, এইটো অত্যন্ত দুৰ্ভাগ্যজনক কথা। এনেকুৱা ক্ষতি হ'ব নালাগে। সেইটো কাৰণে সকলোকে এটা কথা আহ্বান কৰিছোঁ যে চৰকাৰৰ ওপৰত ভৰসা কৰি থাকিলে নহ'ব। বাৰিষা যদি পানী চানী হয় ঘৰতে আবদ্ধ থাকি নেখাই হ'লেও ঘৰত আবদ্ধ থাকিব লাগিব, নহ'লেতো এনেকৈ মানুহৰ প্ৰাণ গৈছে। মুখ্যমন্ত্ৰীয়ে চব নাটক কৰে, মুখ্যমন্ত্ৰী এইবিলাক হৈছে পলিটিকেল ষ্টাণ্ট। আপুনি এটা কথা চাওক, লিটিল ফ্লাৱাৰৰ ছোৱালীজনী যেতিয়া ঢুকাইছিলে তাৰপিছতে আপুনি যদি নাৰেংগীত দাস, মই নামটো পাহৰিছোঁ, এজন খুব ভাল সফল ডেকা ল'ৰা, তেওঁ গাঁতত পৰি ঢুকাইছে। তাৰপিছত আজি এই ঘটনাটো হ'ল। এনেকুৱা বহু ঘটনা হৈছে। মুখ্যমন্ত্ৰীয়ে এটা পলিটিকেল ষ্টাণ্ট কৰে। ৰাইজলৈও মোৰ এটা বিনম্ৰভাৱে আহ্বান আছে, ৰাইজে আজি চাওক, মই আপোনাৰ অকল এই ঘটনাটোৱে নকওঁ, মাথাউৰি আজি এজন মন্ত্ৰীৰ ভাতৃয়ে বনোৱা শ কোটি টকীয়া মাথাউৰি আজি ছিঙি গৈছে। তাৰপিছত মই ৰাইজকো দেখিছোঁ আকৌ মন্ত্ৰী গ'লে দুজনে গালি পাৰে, দুজনে চেলফি উঠে। ৰজাঘৰীয়াৰ লগত চেলফি উঠাৰ যিটো টেণ্ডেঞ্চি, আমি যিসকলক জনপ্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰি পঠাওঁ তেওঁলোকতো ৰজা নহয় নহয়, আমাৰ টেক্সৰ পইচাৰে তেওঁলোকক কাম কৰিবলৈ পঠাওঁ। তাৰপিছত তেওঁলোকে বানপানী সাহাৰ্য দিবলৈ যাওঁতে ৰাইজেও পকপকাই থকা অৱস্থাত চেলফি উঠাৰ টেণ্ডেঞ্চিটো আঁতৰাই জবাবদিহি কৰিব লাগে যে মাথাউৰি জিঅ' বেগ বা মাথাউৰি কিয় হোৱা নাই, এই গাঁতবিলাক কিয় ভালকৈ সম্পূৰ্ণ কৰিব পৰা নাই, মেৰামতি কৰিব পৰা নাই। এই কথাবিলাকত ৰাইজে পাহৰি ৰাইজে নেতা দেখিলে যেতিয়া চেলফি উঠে, গতিকে নেতাইও পাহৰি যায় নেতাৰ দায়িত্ব।